राज्य सरकाৰৰ গোটেই স্থিতিটো হল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছো। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে সিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকী। ব্যক্তিগতভাৱে সিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটাকুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যেহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰো বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলো যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহলে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পোষ্টমৰ্টেম কৰোতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকনে কলো যে আমাৰ গোটেই ক্ৰিমেশনৰ শিডিউলটো অলপ বদলি হৈ যাব। এতিয়া ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবো যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছো। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে সিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয় জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকী। ব্যক্তিগতভাৱে সিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটাকুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যেহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰো বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলো যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহলে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত আৰু এই পোষ্টমৰ্টেম কৰোতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকনে কলো যে আমাৰ গোটেই ক্ৰিমেশনৰ শিডিউলটো অলপ বদলি হৈ যাব। এতিয়া ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবো যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম।